আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ যি কেৱল ত্যাগ আৰু বুজাবুজিৰ মাজেৰে জীৱনটো চলিব লাগে। যিয়ে আনৰ দায়িত্বলৈ পাহৰি যায় নিজৰো যে এটা জীৱন আছে। সৰুতে চকলেটটো ত্যাগ কৰে ভনীয়েকৰ কাৰণে, নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে। নিজৰ মানি বেগটোক খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ কাৰণে, আৰু গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে। তথাপিও কিন্তু পুৰুষৰ নামেই বদনাম। বেংকৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে, কিন্তু সেই ঋণ ঘূৰাওঁতেই পাৰ হয় গোটেই জীৱন। তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বছৰ পৰা গালি শুনা কথাটোতো আছেই। মুঠতে গোটেই জীৱনটো আনৰ বাবে ত্যাগ কৰে এজন পুৰুষে। পত্নীৰ পৰা মাৰ খালে কয় কাপুৰুষ। পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘূৰা দেখি কিবা এটা কোৱা হয় তেতিয়া কয় সন্দেহবাদী। একো নকলে কয় ভয়াতুৰ। ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় বৰমতা। শাসন নকৰিলে কয় আকৌ গুৰুত্ব নিদিয়া। যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় ঠেক মগজুৰ। ইফালে চাকৰি কৰিবলৈ দিলে কয় মাইকী টকাৰে চলা। তথাপিও গোটেই জীৱন বুজাবুজি, ত্যাগ, সংঘৰ্ষৰ মাজেৰেই পাৰ কৰাৰ পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে। বিচাৰে মাথো পৰিয়ালৰ এটা মিঠা হাঁহি আৰু এটা মিঠা মাত। শুনক, এজন পুৰুষক অভদ্ৰ বা কঠিন বুলি কোৱা যিমান সহজ, তাতকৈ বহুত কঠিন এজন পুৰুষ হোৱাৰ।